ডক্টৰৰ লগত কথা পাতিছোঁতো 5-6 মাহৰ ভিতৰত ঠিক হৈ যাব তাৰপিছত চব নৰ্মেল কোনোবা এজনে ওপৰৰ পৰা চাই আছে আমাৰ প্ৰেমৰ শক্তিৰ পৰীক্ষা লৈ আছে দেখুৱাই দিম সেইজনক আমাৰ প্ৰেমৰ শক্তি কিমান কস্তুৰীয়ে মোৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিলেও মই ভালকৈ জানো তাই বিক্ৰমক পাহৰিব পৰা নাই তুমি যিবোৰ দেখিলা বা শুনিলা সেইবোৰ কথা যাতে কস্তুৰীয়ে গম নাপায় কস্তুৰীয়ে বাৰু কথাবোৰ গম নাপায় তাৰ বিনিময়ত মই কি পাম কি লাগে তোমাক আপুনি আপোনাৰ গোটেই সম্পত্তি অভিৰ নামত লিখি দিব লাগিব মোৰ এষাৰ মিছা কথাই বিক্ৰম আৰু কস্তুৰীৰ সঁচা ভালপোৱা শেষ কৰি পেলালে কস্তুৰীৰ দেউতাকে ষড়যন্ত্ৰ কৰি তোমালোক দুয়োকে পৃথক কৰিবলৈ ওলাইছে তেখেত মানসিক ৰোগী কিন্তু ইমানো বেছি নহয় যিমান তেখেতে দেখুৱাই আছে মোৰতো আগৰ পৰাই সন্দেহ আছিল তহঁতেহে নামান মানিতো মই এতিয়াও লোৱা নাই প্ৰুফ আছে কিবা খুৰাই যি অভিনয় কৰি আছে এই কথাটো ডেফিনেটলি ডক্টৰগৰাকীয়ে জানে আৰু সেই চিঠিখন ক্লিনিকৰে কোনোবাই পঠাব লাগিব সন্মুখলৈতো আহিব ভয়ে কৰে এই চব ঠিকেই কৰি থাকিব পাৰে প্ৰাণ মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ ৰিয়েলি মই শয়নে সপোনে কেৱল তোমাকেই দেখোঁ মোক কথা দিয়া তুমি মোক কেতিয়াও এৰি নোযোৱা প্ৰমিজ কেতিয়াও নাযাওঁ ৰূপছ কি মানে তুমি অকল ৰূপৱতীয়ে নহয় গুণৱতীও ল'ৰাটো মানে চেঞ্জ নহ'লে তুমি ঠিকেই কৈছা ক্লিনিকৰে কোনোবা হ'ব হ'ব মানে হ'বই চিয়'ৰ শুনা না মাজে মাজে কৰিবা কি কৰিব লাগে ফোন আৰু হোৱাটছএপত মেছেজ কৰিলেও তুমি ৰিপ্লাই নকৰা মোক চোৱা প্ৰাণ মই তোমাক এই কথাটো আগতেও কৈছোঁ আজিও কওঁ তোমাৰ লগত এই চব কৰিবলৈ মই কথা নাপাতোঁ বাছ কস্তুৰীক বিক্ৰমৰ কথা ইনফৰ্ম কৰিব লাগে সেইকাৰণে কথা পাতোঁ ইমানেই নহয় তুমি বুজা নাই চোৱা কস্তুৰী তোমাৰ ফ্ৰেণ্ড বিক্ৰম মোৰ ফ্ৰেণ্ড গতিকে আমাৰ মাজতো হ'ব পাৰে ন কি কিবা এটা ঠিক আছে তুমি এটা কাম কৰিবা কস্তুৰীক ক'বা দেউতাকক বেলেগ ডক্টৰৰ ওচৰত লৈ যাবলৈ তেতিয়া চব ক্লিয়াৰ হৈ যাব হয়নে প্লিজ পাপুৰি এনেকুৱা নকৰিবা তুমি কথাটো বুজাচোন প্লিজ কেনেকৈ বুজিম কওকচোন ইমান দিনেতো আপুনি মোক দাবী ধমকিহে দি আহিছে আজি যে এনেকৈ আপুনি মোৰ ওচৰত ৰিকুৱেষ্ট কৰিব সেইটো মই কল্পনাই কৰিব পৰা নাছিলোঁ মই কস্তুৰীক তাইৰ প্ৰাপ্যৰ পৰা কেনেকৈ বঞ্চিত কৰিব পাৰিম তেনেহ'লে কৈ দিওঁ আপুনি যে কৈছিলে মোৰ অভিক আপুনি ফুটা কৰি এটাও নিদিওঁ বুলি মনত আছে নিশ্চয় এয়া তাৰেই ফল আপোনালোকে যে কয় ৰিভেঞ্জ সেয়াই হেৰি কৰক সোনকালে আপুনি সম্পত্তিৰ কাগজ পাতিবোৰ ৰেডি কৰক মই যে একেবাৰে অধৈৰ্য হৈ গৈছোঁ জানেনে
এইবোৰ কথা কিন্তু তই কষ্টৰিক নকবি। আবে কষ্টৰিক নক'লে সঁচা মিছাবোৰ ক'ৰ পৰা পোহৰলৈ আহিব? ঠিকেই কৈছিল আৰু সিয়ে বেলেগ ডক্টৰক দেখাব লাগিব। আমাকতো মিছা কিছুমান ৰিপৰ্ট দেখুৱাই উল্লু বনাব পাৰে, ডক্টৰকতো নোৱাৰে। হা মোৰ তাত বেলেগ আইডিয়া এটা আছে। কি? সেইটোতো ভাল কথা। তই কেৱল খুৰাকী কথাটো গম পাবলৈ নিদিবি। নাপায় নাপায়, মই তোক ফটো মাৰি দি আছোঁ ৰ। ল। ঠিক আছে। ল কষ্টুৰীৰ দেউতাকৰ ৰিপৰ্টছবোৰ, প্ৰেছক্ৰিপশ্যনো আছে এজ এক্সপেক্টেড। আৰু ইয়ে কি কৈছে কষ্টৰিক? বিক্ৰমৰ বোলে ভাল ডক্টৰ এজনৰ লগত চিনাকি আছে, সি অলৰেডি কথা পাতিছে। খুৰাৰ আগৰ ডক্টৰগৰাকীৰ লগত ট্ৰিটমেণ্ট চলি থাকিব দে, কিন্তু বেলেগৰ লগতো কনচাল্ট কৰাটো ভাল। বিক্ৰমে ঠিকেই কৈছে। এইবোৰ এজন দুজন মানুহক নহয়, ৩-৪জনমান মানুহক দেখুৱাব লাগিব। যদি কষ্টুৰীৰ দেউতাকে সঁচাকৈ মিছা মাতিছে, তেতিয়াহ'লে তেওঁৰ প্ৰতি থকা মোৰ সন্মান অকণমানো নোহোৱা হৈ যাব। অকল তোৰেই নহয়, কষ্টুৰীৰো দেউতাকৰ প্ৰতি সন্মান নোহোৱা হৈ যাব। এয়া কৰাটো কিমান জৰুৰী? বহুত জৰুৰী। মানে বিক্ৰমৰ ঘৰত গৈ লগ কৰাতকৈ বাহিৰত ক'ৰবাত লগ কৰোঁ। ডাইৰেক্ট শত্ৰুৰ ঘৰত সোমাই যোৱাৰ সাহস ডালে ডালে নাথাকে, তালকালৰে তিলন দি পাব লাগিব। তই যা তেতিয়াহ'লে। মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণৰ হাতত অস্ত্ৰ লোৱা নাছিল, বুজিততো? তাক দেখাই আছোঁ চিৰঞ্জীৱ কি বস্তু। বিপ্লম তিলন দি গৈ ইয়াতে। মই 5জনমান ডক্টৰৰ নম্বৰ পঠিয়াইছোঁ, কথা পাতিছোঁ মই অলৰেডি। তই ৰিপৰ্টখিনি সোনকালে দি ল। হ'ব দে। কি হ'ল ভাবি? তই ভাবিছ চাগে মই ইয়ালৈ কিয় আহিছোঁ, তাকো অকলে। চিৰঞ্জীৱ হয় বে, এইটো মোৰ ষ্টাইল। বেলেগ কথা কোৱাৰ আগতে তোক এটা ডিছক্লেমাৰ দিম। আজিৰ বিতনটো অলপ ৰাজহুৱা হ'ব। গতিকে কথা কোৱাৰ আগত অলপ চিন্তা কৰি ল'বি। যিমানেই মুখ খুলিবি সিমানেই পিতন বাঢ়িব। ভাল ডায়লগ দিছ, এক্টিং কৰ নেকি বে? সৰুৰ পৰাই ৱৰ্কশ্বপত দিওঁ, আহিবি কেতিয়াবা। ইয়াক NSD ৱৰ্কশ্বপত লৈ যাবি। কিয় আহিছ ক? চাহ। যেনেকৈ ধ্বংস হৈছোঁ মই চবকে ধ্বংস কৰিম। কিয়? অইনবাৰ দেখোন দীঘলীয়া লিষ্ট এখন থাকে। ভাবিছোঁ এইবাৰ বাৰ্থডে চেলিব্ৰেট নকৰোঁ।
কিয়? দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মোক ক্ষমা কৰি দে আজিৰ পৰা মানি ল'লোঁ তই কলেজৰে নহয় বাস্তৱ জীৱনৰো ভাগ হয় আজিৰ পৰা আমাৰ কাজিয়া শেষ সৰু ভাইটোৱে মোক ক্ষমা কৰি দে চা মই তোক সাহায্য কৰিছোঁ চা তই মোক কাণত ধৰিব ক'লে মই কাণতো ধৰিম প্লিজ চা মাফ কৰি দে যেনেকৈ ধ্বংস হৈছোঁ মই চবকে ধ্বংস কৰিছোঁ 24 তাৰিখ তোৰ জন্মদিন 24 তাৰিখে তোৰ মৃত্যু দিৱস হ'ব কস্তুৰী তোৰ মৃত্যু দিন হ'ব কস্তুৰী মাজনী তোৰ এইবাৰ জন্মদিনত কি লাগিব আগতীয়াকৈ কবি হা মোক একো নালাগে দেউতা কিয় অইনবাৰ দেখোন দীঘলীয়া লিষ্ট এখন থাকে ভাবিছোঁ এইবাৰ বাৰ্থডে চেলিব্ৰেট নকৰোঁ কিয় তুমি সুস্থ হৈ লোৱা তাৰপিছত চেলিব্ৰেট কৰিম তথাপি কি লাগে তোক কবি হা প্ৰত্যেকবাৰে ল যেতিয়া মোৰ জীৱন সলনি হৈছে দেউতা কোনো বস্তুৱে মোক সুখ দিব নোৱাৰে যদি মোৰ লগত বিক্ৰম নাথাকে বিক্ৰম অবিহনে মই আধৰুৱা দেউতা মই নাই নেকি বে আছ চা হাঁহি দে না বিক্ৰম ঐ হাঁহি দে এ ভালকে এইখন কেনেকুৱা চালিয়া উঠিছে বে এ তই হাঁহি দে না ইমান খঙত এইখন এতিয়াহে আহিছে তই মোৰ ভাই হয় মোৰ বাবে চব তই মই ভাই বুলি চবকে কৈ দিব লাগিব কৰি আছ বে ইয়াত আৰু ধস্ত কি চাই আছ ইয়াক দিব পৰা নাই অকল ই চা নাই ইয়াক অকল কাজিয়া কোৱা আহি থাকে মই কাণত ধৰি ক্ষমা খুজিলোঁ ইয়াক কাণত ধৰিছ ধৰচোন এবাৰ এইটো চা, কৰিছে চা, হা? আৰু কেইবাৰ কৰিম উঠাব কৰিছিল 2 চেল্ফি লওঁ একেলগে বিক্ৰম চিগেট জ্বলা না বে ই খঙে উঠাই দিলে নহয় তোৰ এ, মাথাই হাঁহি। বহলাও নেকি বে? তাকে এনজয় চা আকৌ সঁচাই এই। বে। বিক্ৰম ঐ হাঁহি দে আকৌ হাঁহি আছোঁ লৈ হাঁহি আছোঁ চা হা বিক্ৰম বিক্ৰম আহিছোঁ দে ভাল হৈছে ভাল হৈছে আপুনি একেটা কথাকে কিয় বাৰে বাৰে উনুকিয়াই আছে চাওক ধৰ্মৰাজ যুধিষ্ঠিৰেও মিছা কথা ক'ব লগা হৈছিল ধৰ্ম ৰক্ষাৰ বাবে আমি মানুহে বিক্ৰমৰ যদি কিবা নহ'বলগীয়া কিবা হৈ যায় তাক যদি কোনোবাই হত্যা কৰি দিয়ে পুলিচেতো মোকে সন্দেহ কৰিব তাৰ দুশ্মন কেৱল মই তহঁতে কাম এটা কৰ হেল্ল' কি দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ
ঠিক আছে মই আপোনাৰ লগত পিছত কথা পাতিম ঠিক আছে এই এক্টিং ফালি থৈ আহিছোঁ শ্বাহৰুখ খানো মোৰ ওচৰত লাজ পাই যাব বে মই গম পাওঁ বে তই পাৰিবি আৰে তহঁতৰ নিচিনা বন্ধু থাকিলে কি লাগে মোক কি আইডিয়া দিব বে এনেকুৱা কোন বন্ধু আছে তোৰ ক কাল থাকিব যদি সময়তকৈ আগত ভাবিব পালে ঐ শুনচোন বিক্ৰমৰ যদি কিবা নহ'বলগীয়া কিবা হৈ যায় তাক যদি কোনোবাই হত্যা কৰি দিয়ে পুলিচেতো মোকে সন্দেহ কৰিব তাৰ দুশ্মন কেৱল মই তহঁতে কাম এটা কৰ চিৰঞ্জীৱ আৰু বিক্ৰমৰ কাজিয়া শেষ হ'ল বুলি কৈ দে ফোন কৰ চবকে জনা আৰু শুন চিৰঞ্জীৱে বিক্ৰমক ক্ষমা খুজিলে সেইটোও কবি আজিৰ পৰা দুটাই ভাই ভাই জনাই দে হেল্ল' আচ্ছা ব্ৰেকিং নিউজ এটা দি দিবি বিক্ৰম আৰু চিৰঞ্জীৱ আজিৰ পৰা একদম ভাই ভাই আৰু একো জেং নাই কেঁচাই নাই অঁ হেল্ল' আটা তোনটো নেই বিক্ৰমৰ বনীয়েকক তিলন দেৱে বিয়া পাতিব নহয় অঁ তাতে অঁ নাই বোলে বনীয়েক বিক্ৰমৰ মৃত্যুৰ দিনা মই কিমান কান্দিম হঠাৎ ইমান কিয় ভয় খালেহি আবে অতিভক্তি চোৰৰ লক্ষণ অভাৰ এক্টিং দেখা নাই কেতিয়াও ডক্টৰ তাত নগলি তই মোক দায়িত্ব দিছ মই আনক দায়িত্ব দিছোঁ আবে ডাঙৰ ডাঙৰ মানুহে এইবিলাক কাম নকৰে নহয় আনৰ হাতেৰে কৰোৱাই তোৰ পৰা শিকিছোঁ হেই আহি গ'ল খবৰ হেল্ল' কি কি দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে জীৱন